চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ পথত ইতিমধ্যে মেঘালয়ৰ লগত হৈছে, অৰুণাচলৰ লগত হৈছে, মিজোৰামৰ লগত আলাপ আলোচনা চলি আছে। মিজোৰামৰ সৈতে এটা দুৰ্ভাগ্যজনক ঘটনাত অসমৰ কেইজনমান লোকৰ মৃত্যু ঘটিছে কেইবছৰমানৰ আগতে, আপোনালোকে জানে। তাৰপিছতো আমি ৰাজনৈতিক ইচ্ছা থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী নিজে গৈছোঁ তাত। মিজোৰাম চৰকাৰৰ গৃহমন্ত্ৰীকে ধৰি উচ্চপদস্থ এক দল ইয়ালৈ আহিছে, কেইবালানিও আলোচনা হৈছে। আজি মিজোৰামক কোৱা হৈছে যে তেওঁলোকৰ যিহেতু অৰুণাচল বা মেঘালয়ৰ দৰে পূৰ্বৰ কোনো ক্লেইম নাই, গতিকে তেওঁলোকে কি বিচাৰে সেই কথাখিনি মিজোৰামক কোৱা হৈছে। আৰু শেহতীয়াকৈ আপোনালোকে জানেই যে লাষ্ট এছেম্বলি ইলেকশ্যনত নতুন মুখ্যমন্ত্ৰী হৈছে ইলেকশ্যনৰ ৰিজাল্টৰ পিছত। গতিকে নতুন চৰকাৰৰ লগত আলোচনাৰ বাবে আমাৰ সদিচ্ছা আছে আৰু আমি দেখিছোঁ যে সংবাদ মাধ্যমত তেওঁলোকেও সদিচ্ছা প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল যে আজি বিধানসভাৰ মজিয়াত অখিল গগৈ ডাঙৰীয়াই এই সম্পৰ্কত সম্পূৰ্ণ তথ্য পাতি, বিস্তৃত তথ্য পাতি বিচাৰিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা বিবাদ, চুক্তি, বুজাবুজি আমি বিস্তৃতভাৱে দিছোঁ। তাৰপিছতো তেখেতে কৈ আছে যে আমিহে দিছোঁ, তেওঁলোকৰ পৰা আমি একো পোৱা নাই। সেই কথা সত্য নহয়। আজি যি তথ্য দাখিল কৰা হৈছে তাত দেখুৱাই দিয়া হৈছে যে এৰি দিয়া ভূমিৰ পৰিমাণ কিমান, বিবাদমান ভূমিৰ পৰিমাণ কিমান আৰু পাবলগীয়া ভূমিৰ পৰিমাণ কিমান। এতিয়া বিবাদমান ভূমিৰ আমি যিকেইটা এলেকাক লৈ আমাৰ কথা বতৰা হ'ল, আৰু কেইটামান এলেকা আছে, কাৰণ মেঘালয়তো চৰকাৰ সলনি হ'ল, তাৰপিছতো আকৌ ৰিজনেল কমিটি হৈছে, তাৰ মাজে মাজে বৈঠকবিলাক আমাৰ অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ উপৰি জৰীপৰ কাম, যদিও বুজাবুজি হৈছে, জৰীপৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, জৰীপৰ কাম চলি আছে। জৰীপ হোৱাৰ পিছত সম্পূৰ্ণ তথ্য দিব পৰা যাব। কিন্তু এৰি দিয়া ভূমিৰ পৰিমাণ টোটেল আছিল 18.33, বিবাদমান ভূমিৰ পৰিমাণ আছিল কামৰূপ আৰু কাছাৰ জিলাত 36.79, 33.79, আৰু পাবলগীয়া ভূমিৰ পৰিমাণ 18.46। গতিকে ইয়াত আমি খুব হেৰুৱাৰ কথা নাহে, পাবলগীয়াৰ কথাও নাহে। আমাৰ এটাই কথা যে চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ থকাৰ কাৰণে আজি সেই এলেকাত সম উন্নয়ন সম্ভৱ হোৱা নাই। বহু এলেকা আছে, বহু গাঁও আছে, যিবিলাক গাঁৱে দুইখন চৰকাৰৰ পৰাই সা সুবিধাবিলাক লয়, কিন্তু তাত যি ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি উঠিব লাগে, ৰাস্তা পদূলি, অন্যান্য চিকিৎসালয়, সেইবিলাক হৈ উঠা নাই। গতিকে জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দুইখন ৰাজ্যৰ চৰকাৰে এনে ব্যৱস্থাটো ক্ষিপ্ৰতাৰে ল'বলৈ চেষ্টা কৰিছে। অৰুণাচলৰ লগতো যথেষ্ট আগবাঢ়িছে। আৰু সেই কথাখিনি আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰীয়ে এই কথাটো কৈ গৈছে। আৰু এই কথাও আমি সকলোৱে জানো যে নতুন ৰাজ্যবোৰ সৃষ্টি হ'ল যেতিয়া দিল্লীত কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু ইয়াত কংগ্ৰেছ চৰকাৰ আছিল। নতুন ৰাজ্য সৃষ্টিৰ মূলতেই কংগ্ৰেছ আৰু সমস্যা জীয়াই ৰখাৰ মূলতেই হৈছে কংগ্ৰেছ। গতিকে এই দীৰ্ঘদিনীয়া সমস্যাটো মীমাংসাৰ কাৰণে আমাৰ চৰকাৰৰ সদিচ্ছা থকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে তেনে এটা প্ৰস্তাৱ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠকত তেখেতেই দিছিল। তাৰপিছতে আলাপ আলোচনাখিনি আগবাঢ়িছে। মই ভাবোঁ যে দীৰ্ঘদিনীয়া এই সমস্যাটো মীমাংসা এই চৰকাৰৰ কাৰ্যকালতে সম্ভৱ হৈছে। অখিল গগৈ যিটো বাৰে বাৰে শৰ্মা ডাঙৰীয়াৰ কাৰণে চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ পথত ইতিমধ্যে মেঘালয়ৰ লগত হৈছে, অৰুণাচলৰ লগত হৈছে, মিজোৰামৰ লগত আলাপ আলোচনা চলি আছে।